হয়, অভিযোগ আমাৰ আজি 3 দিনমান আগত ইয়াৰ পৰা শাক পাচলি লৈ কিছুমান ব্যৱসায়ীয়ে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট গৈ যিকোনো সাপ্তাহিক বজাৰত গৈ বজাৰ কৰে আৰু তাৰ কিছুমান কাৰ্বি সম্প্ৰদায় আমাৰ বাইকসকলে আমাৰ গাড়ীবিলাক ইয়াৰ পৰা তেওঁলোকে ঘূৰাই বহুত টাইম ইয়াত খাৰা কৰি ৰাখিছে। খাৰা কৰি ৰখাৰ পিছত তেওঁলোকে ক'লে যে আজি আহিছে আৰু নেক্সটত ইয়াত আহিব নালাগে, ইয়াৰ পৰা ল'ব লাগিব আৰু ইয়াৰ পৰা লৈ বিক্ৰী কৰিব লাগিব। গতিকে আজি আপোনালোকক আমাৰ মাতাৰ এটাই উদ্দেশ্য যে কাৰ্বি আংলঙত আমাৰ এইখন বজাৰৰ পৰা বহুত গাড়ীত চব্জি যায়, যিহেতু আমাৰ হোজাই জিলা, নগাঁও জিলা বা খাৰপেটীৰ পৰাও বহুত গাড়ী কাৰ্বি আংলং ডিষ্ট্ৰিক্ট গৈ আমাৰ সাপ্তাহিক বজাৰত গৈ বজাৰ কৰে আমাৰ ব্যৱসায়ীসকলে। আৰু ইয়াত কিছুমানে যিহেতু বাধা বিঘ্ন দিছে আমাৰ ব্যৱসায়ীসকলক, গতিকে আমি কাৰ্বি আংলঙৰ জিলা প্ৰশাসন ও আমাৰ হোজাই জিলা প্ৰশাসন লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়কো আমি ক'ব বিচাৰিছোঁ যে যিসকল ব্যৱসায়ীয়ে গৈ ব্যৱসায় কৰে কাৰ্বি আংলঙত গৈ যিকোনো বজাৰত হলদিয়াদি কওক নহয় আপোনালোকৰ ফাৰুকা, লাংহিং, দেনগাঁও, আপোনাৰ ফুলনি এনেকুৱা বজাৰত গৈ তেওঁলোকে বজাৰ কৰে, সেইসকলৰ এটা ফেমিলি আছে আৰু সেইসকলে আজি নহয়, আজি 3 দিন নহয়, একদম পূৰ্বৰ পৰা তেওঁলোকে ব্যৱসায় কৰি আহি আছে। কোনোবাৰ দেউতাৰ পিছৰ পৰা তেওঁলোকৰ ল'ৰাৰ পৰা এতিয়া নাতিয়েক এনেকুৱা বজাৰ কৰি আহি আছে, কেতিয়াও এনেকুৱা অসুবিধা হোৱা নাই। গতিকে আমি আমাৰ হোজাই জিলা প্ৰশাসন ও আমাৰ কাৰ্বি আংলং জিলা প্ৰশাসন ও জিলা উপায়ুক্ত মহোদয়, আমাৰ কাৰ্বি আংলং জিলা উপায়ুক্ত মহোদয় আমি অনুৰোধ কৰিছোঁ যাতে এইসকলৰ এটা ফেমিলি আছে আৰু এইসকলৰ ঘৰত ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি আছে আৰু এইসকলে এই সাপ্তাহিক বজাৰ কৰি আনি এই ল'ৰা ছোৱালীৰ পঢ়াৰ যিখিনি খৰচ আছে ইয়াৰ পৰা তেওঁলোকে দিয়ে আৰু সকলো ব্যৱসায়ী দুখীয়া হয়। গতিকে আমি আপোনালোকৰ মাধ্যমে আমি CM ছাৰক আমি এটাই অনুৰোধ কৰোঁ যাতে অতি কম সময়ৰ ভিতৰত যাতে আমাৰ এই যিটো বিবাদ লাগিছে বিবাদটো মীমাংসা কৰি দিয়ে, অন্যথাই আমি আমাৰ এই যিখন হ'লচেল মাৰ্কেট আছে হ'লচেল মাৰ্কেটখন আমি অনিৰ্দিষ্ট কাললৈ আমি বন্ধৰ ঘোষণা কৰিম। আমি দবকা নহয়, বিভিন্ন জিলাৰ পৰা ইয়াত আছে মানুহ, ব্যৱসায়ীসকল আছে, নগাঁৱৰ পৰা আপোনাৰ 11 মাইল ৰাংগুলো, বিভিন্ন হোজাই, বিভিন্ন ঠাইৰ ব্যৱসায়ীসকল ইয়াত আহিছে। ইয়াত হাতৰুৱা ব্যৱসায়ীসকল আছে, আপোনাৰ সপ্তাহীও আছে, আমাৰ হ'লচেলাৰো আছে। গতিকে যদি ইয়াত সমাধান নহয় আমি অনাগত দিনত আমি অনিৰ্দিষ্ট কালৰ কাৰণে আমি এই আমাৰ বজাৰ হাট আমি বন্ধৰ ঘোষণা কৰিম। ইয়াত আমাৰ ব্যৱসায়ী সন্থাৰ সভাপতি সম্পাদকে আদি কৰি আমাৰ এই অঞ্চলৰ বিশিষ্ট মুৰব্বী সমাজৰ লগত আলোচনা কৰি আমি এইখিনি বন্ধৰ ঘোষণা কৰিম। এটাই অভিযোগ, আমাৰ পূৰ্বৰ পৰা যেনেকুৱা আমাৰ হোজাই ডিষ্ট্ৰিক্ট, নগাঁও, লামডিং, লংকাৰ পৰা যিখিনি হাতৰুৱা বেপাৰী আলু পিঁয়াজ শাক পাচলি লৈ পেলাই গৈছিলে কাৰ্বি আংলং, পূৰ্বৰ পৰা সুন্দৰ হিচাপে চলি আহিছে। আজি 10 তাৰিখৰ পৰা কি অভিযোগত, কি কাৰণত কাৰ্বি আংলঙৰ কিছুমান কাৰ্বি সম্প্ৰদায় লোকে ইহঁতক যাবলৈ বাধা প্ৰদান কৰিছে এইটোতো আমি সঠিকভাৱে ক'ব নোৱাৰোঁ। গতিকে আমাৰ কাৰ্বি আংলং প্ৰশাসন, কাৰ্বি আংলং উপায়ুক্ত, কাৰ্বি আংলং কাউন্সিল আৰু আমাৰ CM ছাৰক আমি এটাই অভিযোগ জনাওঁ, কি কাৰণত এইটো বন্ধ হ'ল এইটো ভালদৰে অকণমান চালি চাবলৈ আৰু আমাৰ এইফালৰ পৰা যিখিনি হাতৰুৱা পাৰ্টি গৈ পেলাই বজাৰ হাট কৰিছে তেখেতক যাতে এটা সুব্যৱস্থা কৰি দিয়ে, আগৰ দৰে এতিয়াও গৈ পেলাই বজাৰ হাট কৰিব পাৰে, আমাৰ এইটোৱে অনুৰোধ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।